নতুন দিল্লীৰ প্ৰগতি ময়দানত যোৱা 14 নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈ আছে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ আৰু ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰৰ অসম পেভিলিয়নৰ এখন বিশেষ বিপণী আচলতে সকলোকে আকৰ্ষিত কৰিছে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট যি ভাৰত চৰকাৰৰ ইনিচিয়েটিভ তাৰে এটা অংশ হৈছে গোলাঘাট ডিষ্ট্ৰিক্টৰ আগৰ খেতি আৰু আগৰেৰে উৎপাদিত যিসমূহ সামগ্ৰী আছে সেইসমূহ সামগ্ৰী দিল্লীৰ এই ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰত তেওঁলোকে সামগ্ৰীসমূহ আনিছে ইয়াত প্ৰদৰ্শন কৰিছে আৰু বিভিন্ন দেশৰ আচলতে লোকসকল ইয়ালৈ আহিছে তেওঁলোকৰ সৈতে এই সামগ্ৰীসমূহ কি ধৰণে তৈয়াৰ কৰে এই সামগ্ৰীসমূহ ক'ৰ পৰা আচলতে অনা হয় সকলোবোৰ বিষয়ে আচলতে বুজোৱা দেখা পোৱা গৈছে আৰু এই গোটেই প্ৰচেছটোৰ সৈতে জড়িত হৈ থকা MJI ফাউণ্ডেশ্যনৰ মোৰ সৈতে জহিৰুল ইছলাম আছে আচলতে এই আগৰ খেতিক ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাৰ ক্ষেত্ৰত আপুনি যথেষ্ট কষ্ট কৰি অহা দেখা পোৱা গৈছে পুনৰবাৰ আপোনাক দিল্লীত লগ পালোঁ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰত আহিছে এইবাৰ কি সামগ্ৰী আনিছে বা এইসমূহ কি ধৰণে আচলতে উৎপাদিত হয় ধন্যবাদ অংকৰ তোমাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি যোৱা বছৰো লৈছিলা তাৰ আগৰ বছৰো তুমি আমাৰ ইণ্টাৰভিউ লৈছিলা তো তুমি দেখিছাই আমি প্ৰত্যেক বছৰ অসমক ৰিপ্ৰেজেণ্ট কৰি আছোঁ এইবাৰ ODOP গোলাঘাট হিচাপে আমি ইয়াত অসমীয়া পাৰফিউম অসমৰ প্ৰথম যিটো সুগন্ধি অসমীয়া পাৰফিউম আমি লৈ আহিছোঁ আমি এভৰি ডে আমি ডেভেলপ কৰি আছোঁ নতুন নতুন আমি প্ৰডাক্ট উলিয়াই আছোঁ আৰু আমাৰ যিমান পাৰোঁ আমিতো প্ৰথম অসমীয়া পাৰফিউম মেনুফেকচাৰাৰ গতিকে আমি আপোনালোকৰ গোটেই অসমৰ ৰাইজৰ আশীৰ্বাদত এইটো বহুত এটা শ্বেপ দিবৰ কাৰণে আমি সক্ষম হৈছোঁ এতিয়াও বহু বাকী আছে আমি নতুন প্ৰথম অসমত অসমীয়া পাৰফিউম মেনুফেকচাৰাৰ হোৱাৰ কাৰণে আমি বহু শিকিব লগা আছে আৰু বহুত আমি আগুৱাই যাব লগা আছে তথাপিও আমি চেষ্টা কৰিছোঁ অসমৰ ৰাইজৰ আশীৰ্বাদ হিৰণত কৰি পেলাই লৈ আমি বহুত আগুৱাই গৈছোঁ আৰু আজি আমি এতিয়া পঞ্চমবাৰৰ বাবে আমি ইয়াত আহিছোঁ আৰু আমি অসমৰ যিটো সুগন্ধি সেইটো আমি বিশ্বৰ দৰবাৰত নিয়াৰ প্ৰয়াস কৰিছোঁ আৰু আমি যোৱা জাপান ওচাকা ৱৰ্ল্ড এক্সপ'ত আমি খুব অভূতপূৰ্ব সঁহাৰি পাইছোঁ আমাৰ পাৰফিউমৰ এটা USP মই লাষ্ট 2 বছৰৰ পৰা এইটো ৰিচাৰ্চ কৰি এটা ডেভেলপ কৰিছোঁ তো এই পাৰফিউমটো আপুনি এনেকৈ মৰাৰ লগে লগে আপুনি চাব এই পাৰফিউমটো আপুনি ইনহেল কৰাৰ লগে লগে আমি নাকত লোৱাৰ লগে লগে আমাৰ ইনহেল কৰোঁতে স্মুথ ইনহেল কৰোঁ আমি খুব ৰিলেক্স হৈ পেলাই আমি ইনহেল কৰোঁ সেইটো এটা আমাৰ বিৰাট ডাঙৰ এটা সাফল্য আমি প্ৰথম অসমীয়া পাৰফিউম হিচাপে আমি যেতিয়া ইনহেল কৰোঁ তেতিয়া আমি ইৰিটেটিং ফিলটো আমাৰ নাহে যিটো অন্যান্য বিখ্যাত পাৰফিউম কোম্পানীৰ পাৰফিউমত মৰাৰ অকণমান দেৰি পিছত যিটো সুগন্ধি আহে যিটো চুইটনেছটো আহে সেইটো আমাৰ প্ৰথমৰ পৰাই আহে গতিকে আমি তেনেকুৱা ধৰণৰ এটা ডেভেলপমেণ্ট কৰিছোঁ আৰু সেইটো বিশ্বৰ সকলো জেগাতে আমি সমাদৰ পাইছোঁ জাপানত পাইছোঁ এইবাৰ মই ডুবাই বিউটি ৱৰ্ল্ড এক্সপ'ত মই আমাৰ প্ৰডাক্ট লৈ গৈছিলোঁ খুব ভাল পাইছে মানুহে আমাক হেৰি কৰিছে এপ্ৰিচিয়েশ্যন কৰিছে আৰু অসমৰ প্ৰথম আমি পাৰফিউম মেক ইন আছাম বৰ্ণ ইন আছাম মেড ফৰ দ্য ৱৰ্ল্ড এই বস্তুটো আমি বিশ্বৰ দৰবাৰত লৈ যাবৰ কাৰণে সক্ষম হৈছোঁ আৰু সফল হৈছোঁ মই এটা বিষয় জানিব বিচাৰিম আপোনাৰ পৰা এই যি আগৰ ইণ্ডাষ্ট্ৰিটো যথেষ্ট এখন বৃহৎ বজাৰ আছে অসমত কিন্তু তাৰ সৈতে ক্ষুদ্ৰ বহু আগৰ খেতিয়কো ইয়াত জড়িত হৈ আছে আপোনালোকে ইয়াত প্ৰডাক্টসমূহ উৎপাদিত কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰ্যায়লৈকে লৈ গৈছে কিন্তু যি আচলতে থলগিৰি যিসকল আগৰ ব্যৱসায়ী বা যিসকলে আচলতে গ্ৰাছৰুট লেভেলত থাকে তেওঁলোক কি ধৰণে উপকাৰ হৈছে এতিয়া চাওক আমাৰ এইটো এটা বহুত ডাঙৰ এটা সাফল্য অসম চৰকাৰে আমাক দিছে যেতিয়া আমি অত বছৰে এইটো এটা অবৈধভাৱে বা অন্যান্য পথেৰে ব্যৱসায়টো হৈ আছিলে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত আৰু পদক্ষেপত আজি আগৰটোৱে মান্যতা পাইছে লিগেল হৈছে আৰু আজি আমাৰ ইণ্টাৰনেশ্যনেল আগৰো ট্ৰেড চেণ্টাৰ গোলাঘাটত আহিছে এইটো অতি সোনকালে অলৰেডি ৰেডি হৈ গৈছে ৰেডি টু ষ্টাৰ্ট এইটো এতিয়া অতি সোনকালে ষ্টাৰ্ট হ'ব আৰু আপোনালোকক জনাই থওঁ আমি এই প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে যিটো আমাক 1,19,400 কেজি আগৰৰ যিটো কোটা অসম চৰকাৰক অসমৰ মানুহক দিছিল আৰু 5,660 কেজি তেলৰ যিটো কোটা দিছিল সেই গোটেইখিনি আমি সেইটো এতিয়া এক্সপৰ্ট কৰিবৰ কাৰণে আমি এতিয়া এটা প্ৰচেষ্টা হাতত লৈছিলোঁ আৰু আমি অতি সোনকালে ডিচেম্বৰ 15ত আমি এটলিষ্ট 500 কেজি আগৰ কাঠ আমি বিদেশৰ বজাৰত ৰপ্তানি কৰিবলৈ সক্ষম হ'ম ভাৰত চৰকাৰে আমাক যথেষ্ট সহায় কৰিছে অসমৰ বন বিভাগৰ PCCFেও সহায় কৰিছে অসমৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টেও সহায় কৰিছে আৰু আমি অতি সোনকালে আমি 15 ডিচেম্বৰত আমি এটা ঐতিহাসিক এটা ক্ষণৰ কাৰণে আমি উপেক্ষা কৰি আছোঁ আমি 15 ডিচেম্বৰ প্ৰথম অসমৰ আগৰ চাইটিছ লৈ পেলাই বিশ্বৰ বজাৰত আমি অফিচিয়েলি আগৰৰ কাঠ
আমি বিশ্বৰ বজাৰত নিবৰ কাৰণে সক্ষম হ'ম আৰু এতিয়া তুমি যিটো কথা সুধিলা যে আমাৰ এই তেতিয়াহে আমাৰ থলুৱা খিলঞ্জীয়া যিখিনি মানুহ থলগিৰি যিখিনি খেতিয়ক সকলোৱে এটা ভাল পুঁজি এটা পাব কাৰণ তেওঁলোকে এটা ভাল প্ৰাইচ পাব আজি আমি বিদেশৰ বজাৰত নিয়াৰ লগে লগে একচুৱেল প্ৰাইচ আজি মই ডিক্লেয়াৰ কৰিছোঁ অত বছৰে আমাৰ আগৰৰ কাঠৰ মূল্য নিৰ্ধাৰণ নাছিল মূল্য মানুহে ডিক্লেয়াৰ কৰা নাছিল মই প্ৰথমবাৰৰ বাবে আজি ভাৰত চৰকাৰৰ ৱেবছাইটত DGFTৰ ৱেবছাইটত মোৰ যিটো বিদেশৰ প্ৰাইচ সেইটো আপলোড হৈ আছে আজি চবে জল পটকে দেখা পাইছে যে আজি 1 কেজি আগৰৰ কাঠ 2.5 লাখ 3 লাখ 4 লাখ 5 লাখ 10 লাখলৈকে বিক্ৰী হ'ব পৰা কেপাচিটি আছে বুলি আজি আমি উপস্থাপন কৰিছোঁ আজি আপলোড কৰিছোঁ গতিকে তেনেকৈ আমি অৰ্ডাৰো পাইছোঁ তেলৰ কেজি আমি 12 লাখ টকাৰ পৰা 25 লাখ টকালৈকে আমি তেল 1 কেজি আগৰ কাঠৰ তেল আমি বিক্ৰী কৰিবৰ কাৰণে সক্ষম হৈছোঁ গতিকে তেনেকুৱা আমি এটা সমাদৰ পাইছোঁ আৰু মানুহৰ পৰা পাৰ্চেজ অৰ্ডাৰ পাইছোঁ অফিচিয়েল পাৰ্চেজ অৰ্ডাৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী অফ আছাম we got the official purchase order for agarwood chips and agarwood oil that is a history আমি wait কৰি আছোঁ সেইটো কাৰণে আমি কৰিম আৰু মানে গোটেই হয় আৰু নিশ্চয়কৈ MJৰ ডাইৰেক্টৰ মোৰ সৈতে আছে মই তেখেতৰ পৰা জানিব বিচাৰিম নহয় তেখেত হ'ল মোৰ ল'ৰা আব্দুল্লাহ বিন জহিৰ তেওঁ ইউথ এম্বেচেডৰ আছাম আগৰত মই তেখেতক প্ৰমোট কৰিছোঁ মই আমাৰ ইয়াং জেনেৰেশ্যনক আগৰত মই কাৰণ আমি এতিয়া ডুবাই লণ্ডন USA এতিয়া আমি ইমিডিয়েটলি স্পেইন আৰু চৌদি আৰবত আমি এক্সপাণ্ড কৰিব গৈ আছোঁ অলৰেডি আমি 3টা জেগাত আমি এক্সপাণ্ড কৰিলোঁ এইটো চাওক আমাৰ প্ৰডাক্ট এই প্ৰডাক্টটোত আজি আপুনি চাইছে এই প্ৰডাক্টত আপোনাৰ লিখা আছে গুৱাহাটী ডুবাই লণ্ডন প্ৰথম অসমীয়া থলুৱা পাৰফিউম বিদেশৰ নাম লিখা আছে গতিকে আমি বিদেশৰ বজাৰত গৈছোঁ সেই গতিকে মই মোৰ ল'ৰাক প্ৰমোট কৰিছোঁ আৰু এই আব্দুল্লাহ বিন জহিৰ সি অসমৰ প্ৰথম ইউথ এম্বেচেডৰ আজি দিল্লীত এইবাৰ তাক লৈ আহিছোঁ আৰু তাক মই গোটেই ট্ৰেইনিংটো দি আছোঁ শিকাই আছোঁ যাতে সি ভৱিষ্যতে অসমৰ যুৱচামক মানে এনকাৰেজ কৰিব পাৰে আৰু সি লগৰখিনিকো শিকাব পাৰে বা সি উৎসাহিত হৈ আগবাঢ়ি যাব পাৰে হয় নিশ্চয়কৈ জহিৰুল্লাহ আৰু এই ধৰণে যুৱ প্ৰজন্মৰ যদি লোকসকলে এই ধৰণে আমাৰ যিসমূহ থলুৱা ব্যৱসায়ী আছে যি ব্যৱসায়ৰে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এখন মাৰ্কেট আচলতে বনাব পাৰোঁ অসমক আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবেও যথেষ্ট প্ৰয়োজন আৰু নিশ্চয়কৈ আগৰ খেতি সকলোৱে জানে যে আগৰৰ বাবে যথেষ্ট চেলেঞ্জ আছিলে বহুখিনি প্ৰত্যাহ্বান আছিলে আগৰ ব্যৱসায়টোক আগবঢ়াই লৈ যাবৰ বাবে চৰকাৰেও বহুখিনি পদক্ষেপ ল'লে আৰু MJI ফাউণ্ডেশ্যনে আচলতে প্ৰথমটো ফাউণ্ডেশ্যন যি আগৰ ব্যৱসায়ক আগবঢ়াই লৈ গৈছে আৰু এই ধৰণে বিভিন্ন যি প্ৰডাক্ট তেওঁলোকে উৎপাদিত যিসমূহ সামগ্ৰী সেয়া আনিছে আৰু ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰত তেওঁলোকে উপস্থাপন কৰিছে আৰু এই ধৰণে অসমৰ যি আগৰ ব্যৱসায় তেওঁলোকে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰা দেখা পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ